Hello everyone, most welcome to Hazai Tutorial YouTube channel. This is Hazai Tole. Azir video thami halosona korim. APSC 100 jimankini grade 4 post olaise ei postor syllabus tor সম্পর্কে ডিসকাস করি আৰু অকলে জানে যে APSC অফিসৰ কাৰণে তোমাৰ 20 টা অৰ্থাৎ 20 টা গ্ৰেড 4 ৰ পোষ্ট ওলাইছে আৰু তাৰ কাৰণে সিলেকশন প্ৰসেস আৰু সিলেবাস সমকৈ দিয়া হৈছে এইটোৰ বিষয়ে ডিসকাস কৰিম আৰু আকৌ এবাৰ আপোনালোকক মনত ফেলাই দিব বিচাৰিছো যোৱা 10 সেপ্টেম্বৰৰ পৰা এই এডভাৰটাইজৰ অনলাইন প্ৰক্ৰিয়া চলি আছে আৰু ক্লোজিং ডেট ফৰ অনলাইন এপ্লিকেশন এটো 9 সেপ্টেম্বৰত 9 অক্টোবৰত হ'ব সো 9 অক্টোবৰৰ ভিতৰত আপোনালোকে একিনি অনলাইন কৰিব কিন্তু পিছত লাষ্ট ডেট যাৰ পিছত অনলাইন কৰিব নোৱাৰিব আৰু এটা কথা মনত ৰাখিব একেবাৰে 9 তাৰিখলৈকে অপেক্ষা কৰি নাথাকিব এতিয়া আমি চাম সিলেবাসৰ সম্পৰ্কে ইয়াতে যদি আমি সিলেবাসৰ কথা কম তাৰ আগতে আমি সিলেকশন প্ৰসেসৰ বিষয়ে জানিব লাগিব ইয়াতে লিখা আছে মোড অফ সিলেকশন সিলেবাস এটসেট্ৰা কেনেকৈ সিলেকশন প্ৰসেস হ'ব আৰু সিলেবাস কি হ'ব বা কি টপিকৰ পৰা কোৱেশ্চন আহিব এইখিনি হ'ব ইয়াতে কৈছে যে সিলেকশন প্ৰসেসটো দুটা লেভেল কোৱালিফাইড কৰিব লাগিব সমুকে কৈছো যে ইন্টাৰভিউ চাকৰি পাবলৈ দুটা লেভেল কোৱালিফাইড কৰিব লাগিব আপোনালোকে জানে এডিআৰই এক্সাম এডিআৰই 2.0 কলে নিশ্চয় চাগে দিছিলে এক্সামত যেনেকৈ ৰিটেন টেষ্ট ক্লিয়াৰ কৰাৰ পিছত তোমাৰ ইন্টাৰভিউ বা ভাইবাৰ কাৰণে যাব লগা হৈছিল ঠিক তেনেকৈ ইয়াতো হ'ব ওকে ইয়াতে এক নম্বৰতে আপোনালোকক স্ক্ৰিনিং টেষ্ট অৰ্থাৎ হেতু OMR বেস হ'ব তোমাৰ মাল্টিপল চয়েস কোৱেশ্চন সেম এটো জেড এডিআৰই 2.0 যেটো গ্ৰেড 4 ৰ জব আছিল এই জবটো বা এই জবৰ যেটো এক্সাম আছিল ৰিটেন টেষ্ট এই ৰিটেন টেষ্টৰ মতে হ'ব আৰু ইয়াতে আৰু এটা বিষয় ক্লিয়াৰ কৰি ল'ব লাগিব যেতিয়া ৰিটেন টেষ্ট ক্লিয়াৰ কৰিবা তাৰ পিছতে আপোনালোকক ইন্টাৰভিউলৈ কল কৰিব আৰু এই ইন্টাৰভিউটি ইয়াতে মেনশন কৰিছে যে 1:5 মানে বুজি পাইছানে এটা পোষ্টৰ কাৰণে 5 জন ক্যান্ডিডেটক মাতিব যেটো আমি জানো যে টোটাল এডভাৰটাইজটো 20 টা পোষ্টৰ কাৰণে দিয়া হৈছে সো 20 টা পোষ্টৰ কাৰণে 1 জন পাৰ্টি কলৈ মাতিব তোমাৰ ইন্টাৰভিউলৈ মাতিব সো কিমান হ'ব 20 টা পোষ্টৰ কাৰণে কিমান এটা পোষ্টৰ কাৰণে যদি 5 জন মাতে তেতিয়া 20 টা পোষ্টৰ কাৰণে কিমান জন 100 জনক ইন্টাৰভিউলৈ কল কৰিব ওকে এতিয়া আমি চাম সিলেবাসটো আমি যিকোনো এটা ইন্টাৰভিউৰ কাৰণে আমি যেতিয়া প্ৰিপাৰেচন কৰিব ষ্টাৰ্ট কৰো তেতিয়া সদায় মনত ৰাখিব আমাৰ কাৰণে সিলেবাসটো মেন ইয়াতে সাবজেক্ট দিয়া আছে তাৰ পিছত ইয়াতে সিলেবাস টপিকস এণ্ড এলোকেশন অফ মাৰ্ক কিমান নম্বৰ আহিব বা কোনটো টপিকৰ পৰা কিমান নম্বৰ আহিব এটো ইয়াতে দিয়া আছে আৰু ষ্টেণ্ডাৰ্ড কোৱেশ্চনৰ ষ্টেণ্ডাৰ্ডটো কেনে ধৰণৰ হ'ব আৰু ডিউৰেচন এণ্ড মাৰ্কস কিমান সময় হ'ব আৰু কিমান নম্বৰ টোটাল আহিব এইখিনি দিয়া আছে ইয়াতে সো ইয়াতে জেনাৰেল ষ্টাডি MCQ OMR বেস এটো মাল্টিপল চয়েস হ'ব ঠিক আছে তাৰ পিছতে এৰিথমেটিক্স তাৰ মানে জেনাৰেল ম্যাথমেটিক্সৰ পৰা 20 নম্বৰ কোৱেশ্চন আহিব সো 20 নম্বৰ কোৱেশ্চন যদি হয় তেতিয়ালে এটা কোৱেশ্চনৰ কাৰণে কিমান নম্বৰ থাকিব 1 মাৰ্ক অৰ্থাৎ ম্যাথমেটিক্স পৰৰ পৰা 20 টা কোৱেশ্চন আহিব 20 নম্বৰ হ'ব অৰ্থাৎ এটা কোৱেশ্চনত কিমান নম্বৰ থাকিব 1 নম্বৰ থাকিব সো এই ম্যাথমেটিক্স টো কাৰণে আমি কি টপিক পঢ়িব লাগিব ইয়াতে আমি যদি চাও ইয়াতে একিনি টপিক পঢ়িব লাগিব নাম্বাৰ সিস্টেম এলসিএম তাৰ পিছতে তোমাৰ পাৰ্চেন্টেজ প্ৰফিট এণ্ড লষ্ট and discount simple and compound interest geometric trigonometry time and works time and speed and distance square roots by simplification fractions mensuration problem honest average ratio আৰু তোমাৰ elementary algebra clubs partnership business এটো কম কে আহিব ইয়াতে discount already কলো এইখিনিৰ পৰা আহিব 20 নম্বৰ এটো এডিআৰইৰ সিলেবাস হয় কিন্তু মই কৈ দিছো যে এই টপিক সমূহৰ পৰা আহিব
জাস্ট বেসিক বস্তুখিনি সুধিব তাৰপিছতে ইয়াতে ষ্টেণ্ডাৰ্ডটো যদি চাওঁ কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো কিমান হ'ব বা কুৱেশ্যন লেভেলটো কিমান টান হ'ব যদি চাওঁ তেতিয়ালে তোমাৰ ক্লাছ 6 7 8 ষ্টেণ্ডাৰ্ড অৰ্থাৎ সিক্ৰেট এটা কথা কৈ দিম ইয়াত যিমানখিনি কুৱেশ্যন আহিব এটো ফ্ৰম ক্লাছ 6 ৰ পৰা ক্লাছ 6 to 8 ৰ মেথামেটিক্সৰ কিতাপৰ পৰা কালেক্ট কৰিব অৰ্থাৎ 6 to 8 ত যিমানখিনি এসচিআৰটি বুক আছে এসচিআৰটি মানে বুজি পাইছে নহয় গভৰ্ণমেণ্ট চৰকাৰী স্কুল বিলাকত যিখিনি মেথামেটিক্সৰ কিতাপ দিয়া আছে বা সোশ্যাল সায়েন্সৰ পৰা ধৰি এটো 6 7 8 ৰ কিতাপখিনি পঢ়িলে হ'ব কাৰণ এপিএসসি এ প্ৰত্যেকটো কুৱেশ্যন এসচিআৰটি কিতাপৰ পৰা কালেক্ট কৰে আৰু এসচিআৰটি কিতাপটোকে একেদকলে এনসাৰ কে হিচাপে ব্যৱহাৰ কৰে এসচিআৰটি যেনেকৈ লিখা থাকে এইটোকে শুদ্ধ উত্তৰ বুলি ধৰি লয় সো মই এডভাইস কৰিম যে আপোনালোকক ক্লাছ 6 7 8 ৰ মেথামেটিক্স কিনি ফ্লো কৰক বহুত ধুনিয়া ধুনিয়া কে 6 7 8 ৰ মেথছ কিনি তাতে গুটেকিনি ক্লিয়াৰ হ'ব ইয়াত যিমান টপিক দেখাইছে নহয় এই গুটেকিনি ক্লিয়াৰ হ'ব কাৰণ মই আপোনালোকক কৈ দিছো যে মই নিজে সেই বিষয়টো স্কুলত পঢ়াও সো এইখিনি গম পাওঁ যে কিমান ক্লিয়াৰ কে আছে ওকে নেক্সটতে আমি চাম জিকে আসাম স্পেসিফিক মানে আসাম ৰিলেটেড জিকে 20টা আহিব অৰ্থাৎ আমাৰ অসমৰ পৰা 20টা কুৱেশ্যন আহিব অসম ৰিলেটেড ডাইৰেক্ট কুৱেশ্যন কিমানটা আহিব 20টা কুৱেশ্যন আহিব কিমান আহিব তোমাৰ 20 নম্বৰ এটা কুৱেশ্যনত তোমাৰ কিমান কে থাকিব 1 নম্বৰ ওকে সো 20টা কুৱেশ্যনত 20 নম্বৰ আহিব সো আসাম ৰিলেটেড বৰ্তমানৰ কাৰেন্ট এফেয়াৰ্স চাব বৰ্তমানৰ উপৰাষ্ট্ৰপতি কোন বা কোনটো দলৰ পৰা নিৰ্বাচিত হৈছে বা কিমানতম উপৰাষ্ট্ৰপতি হয় বা এটো ইন্ডিয়াৰ কাৰেন্টৰ দেই কাৰেন্টৰ গৰিতা আসাম ৰিলেটেড নহয় একচুয়ালি তাৰপিছত অসমৰ বৰ্তমানৰ বন মন্ত্ৰী কোন বা কালচাৰৰ লগত বা মিনিষ্টাৰ কথাও দিব পাৰে অইলাইন আসামত যিখিনি ৰিসেন্টলি চলি আছে এইখিনি ওপৰত চাব লগতে আসাম জিকে ইয়াত আসাম জিকে বুলি কোৱাৰ লগে লগে আসাম স্ত্ৰীৰ পৰা আৰম্ভ কৰি গুটেইখিনি ঘুমাব ঠিক আছে সো আসাম ৰিলেটেড বেছিকে ষ্টাডি কৰিব তাৰপিছত ৰিজনিংটো ইয়াতে কিমানটা আছে 20 নম্বৰ আছে সোশ্যাল সায়েন্সটো কেইটা আছে তোমাৰ 20 নম্বৰ সোশ্যাল সায়েন্সটো 20টা কুৱেশ্যন 20 নম্বৰ আহিব সো এতিয়া কি হ'ব সোশ্যাল সায়েন্সটো ক্লাছ 6 7 8 ৰ সোশ্যাল সায়েন্স এসএসএ কিতাপখন পঢ়িব তাতে খুব সুন্দৰভাৱে দিয়া থাকে খুব এনালাইসিছত আপোনালোকে গুটেই এক্সামে কভাৰ কৰিব পাৰিব এইটো এক্সামৰ কাৰণে যদি পঢ়ে অন্যান্য আপকামিং এক্সামত আপোনালোকৰ বহুত সহায়ক হ'ব যে এই এক্সামটো পাস কৰিব নোৱাৰিলেও প্ৰবলেম নাই কিন্তু আপকামিং এডিআৰই 3.0 ত আপোনালোকৰ বহুত সহায়ক হ'ব তাৰপিছতে সায়েন্সৰ পৰা আহিব তোমাৰ 10 মাৰ্ক কমকে আপোনালোকে এটি ষ্টাডি কৰিব লাগিব বাদ বাকি কিনি কিমান সোশ্যাল সায়েন্সটো কিমান 20 মাৰ্ক হলে সো সায়েন্সটো কমকে ষ্টাডি কৰি লব ইয়াতে কিমান অনলি 10 মাৰ্ক আছে তাৰপিছত এলিমেন্টাৰী ইংলিশ মানে অৰুৰা গ্ৰামাৰ ওয়ান ওয়ার্ড সাবস্টিটিউশন তেনেকে হৰু গ্ৰামাৰৰ কুৱেশ্যন আহিব যেনেকে তোমাৰ ভয়েস নেৰেশন প্ৰিপজিশন হল ঠিক আছে ডিগ্ৰী তেনেকে হৰু কুৱেশ্যন বিলাক কি আহিব সো এইখিনি চাব লাগিব সিনোনিমস এন্ড এন্টোনিমস টু কমনে সিনোনিমস এন্ড এন্টোনিমস কিনি চাব এইবিলাক কমন টপিক হয় যিকোনো এক্সামটোৰ কাৰণে অৰ্থাৎ ইংলিশ সেকশনটোৰ কাৰণে এইখিনি চাব সো এই আছিল সিলেবাসৰ বিষয় মই অলপ কৈ দিলো সো গাইড বুক কৰ পৰা পঢ়িব ক্লাছ 6 ৰ ইয়া 6 7 8 দিয়া আছে নহয় এসএসএ অৰ্থাৎ সোশ্যাল সায়েন্স তোমাৰ সায়েন্স ম্যাথমেটিক্স আৰু কি পঢ়িলে ম্যাথমেটিক্স এই তিনিখন যদি চেপ্টাৰ ইয়াৰ পৰা ফ্লো কৰে ডেফিনেটলি আপোনালোকৰ ৰিজাল্টটো কিমান হ'ব একদম মজাকে আহিব সো হেকিনে কৰো ইয়াতে নেগেটিভ মাৰ্কিং আছে নে নাই এতিয়ালৈকে পেনাল্টি মাৰ্কৰ বিষয় হেত এডভাৰটাইজটো লিখা নাই সো ৰিজাল্ট তোমাৰ এক্সাম দিয়াৰ সময় যেতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া আমি গম পাম যে ইয়াতে একচুয়ালি ৰং এনসাৰ কাৰণে পেনাল্টি মাৰ্ক আছে নে নাই হেকিনি গম পাম সো থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও আমি ইয়াৰ ওপৰত ক্লাছ কৰিম ফ্ৰীকে গুটেকিনি ক্লাছ কৰিম যিমানখিনি পাৰো এক্সামটোৰ সময়লৈকে কৰিম ওকে আৰু আপোনালোকক কি কৰিম তোমাৰ টেষ্ট দিয়াম আপোনালোকক ফ্ৰীকে ওকে see you on next